হেল্ল' ষ্টুডেণ্টছ, NEICRTৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি চাম আজি মাইক্ৰ'ছফ্ট ৱৰ্ডত যদি আমি এনেকুৱা আমাৰ কিবা ফৰ্ম এখন থাকে, তাত যদি আমি ষ্ট্ৰেইট লাইন বা ডট ডট লাইন যদি আমি এনেকৈ ড্ৰ কৰিব লাগে, তেতিয়া আমি যদি এনেকৈ কৰোঁ, তেতিয়া আমাৰ কি হয়, আমাৰ লাইনটো চিধা কৰিব আমি নোৱাৰোঁ। এই লাইনটো আমি চিধা কৰিব নোৱাৰোঁ, ক'ৰবাত কম হয়, ক'ৰবাত বেছি হয় এনেকৈ। আৰু যদি আমি এইটো এটা ক্লিকত কৰিব লাগে, এতিয়া আমি যদি ইয়াত ডট ডটো দিব লাগে, এনেকৈ বহুতখিনি টাইম লাগি যাব ডট ডট দিয়ালৈকে। কিন্তু যদি আমি সেইখিনি এটা ক্লিকত কৰিব লাগে বা গোটেইখিনি চিধাকৈ কৰিব লাগে, তেতিয়া আমি কেনেকৈ কৰিব পাৰিম? সেইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে আমি কি কৰিম, যিমানখিনি আমি যিমানটা লাইনত আমি ষ্ট্ৰেইট লাইন বা ডট ডট লাইন ড্ৰ কৰিব লাগে, তাতে আমি সেইখিনি চিলেক্ট কৰি ল'ম। প্ৰথমতে চিলেক্ট কৰি লৈ আমি কি কৰিম, পেৰাগ্ৰাফ ছেকশ্যনত যাম। পেৰাগ্ৰাফ ছেকশ্যনত যাম, ইয়াতে ক্লিক কৰিম। ক্লিক কৰি আমি টেব ছেকশ্যনত যাম, ইয়াতে টেব অপশ্যনত যাম। ইয়াতে ক্লিক কৰাৰ লগে লগে আমাৰ মাজত এনেকৈ আহিব। ইয়াতে আমি কি কৰিম, ইয়াতে আমাক সেই লাইনটো যিটো লাইনত আমি ষ্ট্ৰেইট লাইন বা ডট ডট লাইন দিম, সেইটো আমি কিমান দীঘল হ'ব লাগে। মই ধৰি দিলোঁ 10 চেণ্টিমিটাৰ আমাৰ সেই লাইনটো হ'ব লাগে। ইয়াতে মই লিখিম 10 cm। লিখিলোঁ। লিখি মই ইয়াতে চিলেক্ট কৰিম, লিডাৰত মই চিলেক্ট কৰিম আমাক কেনেকুৱা লাইন লাগে, ডট ডট লাইন লাগে নে আমাক ষ্ট্ৰেইট লাইন লাগে। যদি আমাক ডট ডট লাইন লাগে, আমি এইটো চিলেক্ট কৰিম। যদি আমাক ষ্ট্ৰেইট লাইন লাগে, আমি এইটো চিলেক্ট কৰিম। মোক লাগে ষ্ট্ৰেইট লাইন, গতিকে মই 4 নম্বৰত ক্লিক কৰিছোঁ। ক্লিক কৰি মই কি কৰিম, অ'কেত ক্লিক কৰি দিম। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ যদি মোক এইটো লাইনত ষ্ট্ৰেইট লাইন লাগে, মই জাষ্ট টেবত ক্লিক কৰিম। কীবৰ্ডত য'ত টেব বুলি লিখা থাকিব, টেবত ক্লিক কৰিলে এনেকৈ মোৰ 10 চেণ্টিমিটাৰলৈকে লাইনডাল হ'ব। আৰু এইটোতো মই যদি সেনেকৈ কৰোঁ, ইয়াতে যদি মই টেব দিওঁ, টেবত প্ৰেছ কৰোঁ, এইটো আমাৰ লাইনটো একবাৰত ড্ৰ হ'ব। এনেকৈ আমি মাইক্ৰ'ছফ্ট ৱৰ্ডত ষ্ট্ৰেইট লাইন ড্ৰ কৰিব পাৰোঁ। ধন্যবাদ।